নমস্কাৰ কম্পিটিটিভ গ্ৰান্ডৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আসাম স্পেচিয়েল টেট 2023 ছেকেণ্ড ক্লাছটো ল'বলৈ আৰম্ভ কৰিছোঁ। এই ক্লাছটোত আমি লসাগু আৰু গসাগুৰ বেছিক কনচেপ্টখিনিৰ লগতে কুৱেশ্যনসমূহৰ জৰিয়তে লেচনটো কাভাৰ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে যদি প্ৰথম ক্লাছটো চোৱা নাই প্ৰথম ক্লাছটোত মই সংখ্যাৰ বিভাজন, প্ৰকৃতি, ডিভিজিবিলিটি ৰুল, অন্যান্য যিসমূহ ইম্পৰ্টেণ্ট কুৱেশ্যন লগতে কনচেপ্ট এইখিনি মই ডিছকাছ কৰিছিলোঁ। আপুনি ছেশ্যন 1টো অৰ্থাৎ মেথামেটিক্সৰ প্ৰথম ক্লাছটো প্লেলিষ্টত যাই পেলাই আমাৰ ভিডিঅ'ত চাব পাৰে, আমাৰ চেনেল আহকচোন ছেশ্যনটো আৰম্ভ কৰোঁ। তো প্ৰথমতে LCM HCFৰ বেছিকখিনি মই আপোনাক কৈ লওঁ যে মই খুব সম্ভৱ আপুনি পঢ়িছে LCM HCF কি বস্তু। LCM মানে হৈছে লঘিষ্ঠ সাধাৰণ আপোনাৰ গুণিতক আৰু HCF মানে তো হৈছে হাইয়েষ্ট কমন ফেক্টৰ। ঠিক আছে, তো মই প্ৰথমতে চাওঁ, মই যদি তিনিটা কি লওঁ নাম্বাৰছ লওঁ 2, 4 আৰু 6। ইয়াত কোনো ডেফিনেশ্যন দি পেলাই বুজাই নাযাওঁ, কাৰণ এইটো কোনো ইংৰাজীৰ ক্লাছ বা অসমীয়া ক্লাছ নহয় য'ত মই ডেফিনেশ্যন দিম। প্ৰেক্টিকেলি যদি আপুনি মেথামেটিক্সটো বুজি পাইছে, গণিতখিনি বুজি পাইছে, তেনেহ'লে এপ্লিকেশ্যনে কৰিব লাগে, আপুনি এনচাৰ ওলাব লাগে। তাত কোনো ডেফিনেশ্যন মুখস্থ কৰি যোৱাটো দৰকাৰ নাই। লসাগু মানে কি? LCM মই লিখি লৈছোঁ। LCMত সদায় লাষ্টৰ ফালৰ পৰা চাওঁ। প্ৰথমতে কি আহে? মাল্টিপলছ আহে। মাল্টিপলছ মানে গুণিতক। 2ৰ যিটো গুণিতক হ'ব কি হ'ব? প্ৰথম গুণিতক 2 হ'ব। 4, 6, 8, 10, 12। ঠিক সেইদৰে 4ৰ গুণিতক কি হ'ব? 4 হ'ব। তাৰপিছত হ'ব 8, 12, 16 এনেকৈ হয়। ঠিক সেইদৰে 6ৰ গুণিতক 6 গুণ 6, 6 গুণ 12, 6 3 গুণ 18, হয়নে? তো এইবিলাক হৈছে গুণিতক। তাৰপিছত কি বিচাৰক? কমন গুণিতক। এতিয়া চাব 2ৰ ক্ষেত্ৰত 2 আছে ইয়াত, কিন্তু 2 নাই ইয়াত, হয়নে? 4ৰ ক্ষেত্ৰত 4 আছে, ইয়াত নাই, কিন্তু 4 ইয়াত নাই। 6 ইয়াত নাই, ইয়াত আছে। তো 8টো ইয়াত আছে, কিন্তু ইয়াত মিচিং আছে। 10টো ঠিক সেইদৰে, কিন্তু 12টো কি হয়? ইয়াতেও আছে, ইয়াতেও আছে, ইয়াতেও আছে। অৰ্থাৎ কি 12 হয়তো নিজৰে কমন ফেক্টৰ, হয়নে? কমন মাল্টিপলছ বা কমন গুণিতক, সাধাৰণ গুণিতক। আৰু চাব যে 12টো কমন হয়, লগতে কি হয়? লঘিষ্ঠ হয়, অৰ্থাৎ লৱেষ্ট হয়। কমন হয়, লগতে লৱেষ্ট হয় বা লঘিষ্ঠ হয়। তো সেয়েহে 12 কি হৈ যাব? ইয়াত LCM হৈ যাব, যাক কয় লঘিষ্ঠ সাধাৰণ গুণিতক। ডেফিনেশ্যনৰ পৰা আপুনি বুজি পাইছে কি কৈছোঁ। এতিয়া আহিলোঁ আমি HCF-লৈ। HCF হাইয়েষ্ট কমন ফেক্টৰ। ঠিক আছে, ফেক্টৰ মানে উৎপাদক। এতিয়া 2ৰ যিটো উৎপাদক কি হ'ব? 2 1 গুণ 2। 4ৰ উৎপাদক 2 2 গুণ 4 পূৰণ 1। 6ৰ উৎপাদক 2 পূৰণ 3 1। এইকেইটা হৈছে 2, 4 আৰু 6ৰ উৎপাদক। এতিয়া চাব, কমন বিচাৰিব লাগিব। ফেক্টৰৰ পিছত কি থাকে? কমন বিচাৰিব লাগিব। 2টো কি হ'ব? সকলোতে কমন আছে, কিন্তু 3টো কমন নাই। ঠিক সেইদৰে 1টো কি আছে? কমন আছে। নেক্সট কি আহিল? হাইয়েষ্ট। এই ক্ষেত্ৰত দুটা কমন পালোঁ, 1 আৰু 2, কিন্তু সকলোতকৈ হাইয়েষ্ট কোনটো? 2 হয়। তো এই ক্ষেত্ৰত কি হৈ যাব? 2, 4, 6ৰ 2 হ'ব হাইয়েষ্ট কমন ফেক্টৰ, যাক কি ক'ব? HCF। আশা কৰোঁ বুজি পাইছে। LCM আৰু HCFৰ বেছিক কথাখিনি কৈ দিলোঁ। আপোনালোকে জানেই, মই তথাপিও এবাৰ ক'লোঁ, কাৰণ কোৱাটো খুব ইম্পৰ্টেণ্ট যদি আমি আৰম্ভ কৰি থাকোঁ। এতিয়া পঢ়িম LCMৰ যিটো ফ্ৰেকশ্যনৰ জৰিয়তে কৰা হয়, অৰ্থাৎ ফ্ৰেকশ্যনক আমি LCM আৰু HCF কেনেকৈ ওলাব পাৰোঁ। এই কুৱেশ্যনসমূহ মই প্ৰথম যিবিলাক প্ৰিভিয়াছ পেপাৰ আছে সেইবিলাক চাই পেলাই মই অনুমান কৰিলোঁ যে এনেকুৱা কুৱেশ্যন আহিব পাৰে, কাৰণ এই কুৱেশ্যনসমূহ দেখা গৈছিল সেৱা যিকোনো এক্সামৰ পৰাই পাতক, নতুবা আপোনাৰ অসমৰ টেট পৰীক্ষাই হওক, তাত HCF LCMৰ যদি কুৱেশ্যন আহিছে তেনেহ'লে ফ্ৰেকশ্যনৰ ওপৰত ভিত্তি কৰি আহিছে। তো আমি আজি জানি ল'ম যে কেনেকৈ ওলাব লাগে যদি ফ্ৰেকশ্যন থাকে, আৰু তাৰ LCM HCF কেনেকৈ ওলাব লাগে। এক্সপ্লেনেশ্যনৰ কাৰণে মই কুৱেশ্যনটো ৰাখিছোঁ ইয়াতে, যে প্ৰথমতে কি দিয়া আছে? ফ্ৰেকশ্যনকেইটা মই লিখি লওঁ, 2/5, 7/3 আৰু 8/15। যদি আমাক প্ৰথমতে LCM ওলাব দিয়ে, তেতিয়া আমি কি কৰিম? ওপৰৰ যিকেইটা কি থাকে? লব থাকে, অৰ্থাৎ লব মানে ওপৰত থাকে, হয়নে?
2 7 8 2 7 আৰু 8 অৰ্থাৎ লব এই তিনিটা লবৰে কি ওলাম প্ৰথমতে এলচিএম ওলাম আৰু ঠিক সেইদৰে তলৰ যিকেইটা হৰ আছে 5 3 আৰু 15ৰ এইচচিএফ ওলাম ওপৰৰ লবকেইটাৰ কি ওলাম প্ৰথমতে এলচিএম ওলাম আহকচোন আৰম্ভ কৰোঁ কেনেকৈ এলচিএম ওলাব লাগে 2 7 8 দুইৰে কৰিলে 1 7 4 ঠিক সেইদৰে ইয়াতে 7 আৰু ইয়াত এনেকৈ তো 2 দুগুণ 4 2 দুগুণ 4 7 7 28 28 দুগুণ কিমান হ'ব 56 ওপৰত কি পালো আমি এলচিএম হিচাপে 56 এইটো পাইছো এলচিএম হয়নে আমাক কি ওলাব দিছিল এলচিএম ওলাব দিছিল আৰু তলৰ কিটা আমি কি কৰিব লাগিব এইচচিএফ কৰিব লাগিব হয়নে তলত কি আছে 5 3 15 5 3 15 ৰ এলচিএফ এইচচিএফ যদি ওলাব লাগে তেনেহলে আমি কি কৰিম 5 3 15 চাব 5 ৰ যেটো মাল্টিপল আছে হাইয়েস্ট কমন ফেক্টৰ কথা কৈছে তে 5 ৰ মাল্টিপল যদি ফেক্টৰ হৈছে 5 5 গুণ 5 3 হৈছে কি 3 গুণ 3 ঠিক আছে 15 ৰ কি হৈছে 5 পূৰণ 3 পূৰণ 1 তো এই ক্ষেত্ৰত কি হয় অনলি 1 টোৱে কমন হয় মানে তো আমি কি কৰিব পাৰো 1 হ'ব ইয়াৰ এইচচিএফ তো 56 হৈ যাব ইয়াৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব যদি আমাক এলচিএম ওলাব দিলে হয় ঠিক আছে এইটো হৈছে এলচিএম ওলাৰ প্ৰক্ৰিয়া ফ্ৰেকশন এতিয়া মই কম এইচচিএফ ওলাৰ প্ৰক্ৰিয়াটো এইচচিএফ ওলোৱা যেটো প্ৰক্ৰিয়া হয় হেতু ইয়াৰ উলুটা হয় অৰ্থাৎ মই আৰু এবাৰ লিখি লৈছো 2/5 7/3 8/15 যদি আমাক ওলাব দিয়ে এইচচিএফ তেতিয়া কি কৰিম ওপৰত যেকেইটা লব আছে সেইকেইটাৰ প্ৰথমতে এইচচিএফ ওলাম আৰু এবাৰ কৈছো ওপৰত যেকেইটা লব আছে সেই লব কেইটাৰ কি কৰিম এইচচিএফ ওলাম আৰু তাক কিহেৰে ডিভাইড কৰি দিম তলত যেকেইটা হৰ আছে সেইকেইটাৰ এলচিএম তো প্ৰথম ওপৰৰ লব কেইটাৰ আমি এইচচিএফ ওলাই লওঁ তাৰ পিছত আমি এলচিএমটো ওলাই লম ঠিক আছে আমাক ওলাব দিছে এইচচিএফ মনত ৰাখিব তো ওপৰৰ এইচচিএফ কি হ'ব 2 7 আৰু 8 এটো ঠিক কমন কি আহিব একে আহিব হয়নে নহয় 2 গুণ 2 7 গুণ 7 8 গুণ 8 4 গুণ 8 বুজিছেনে মই এবাৰ লিখি দিছো বাৰু 2 into 1 7 equals 7 into 1 8 or 2 into 2 into 2 into 1 তো এই ক্ষেত্ৰত কি হয় একে কমন হয় হাইয়েস্ট কমন ফেক্টৰ ওপৰ কি থাকিব 1 থাকিব ঠিক এটাৰে 5 3 আৰু 15 ৰ এলচিএম ওলাব হলে কি হ'ব 15 হৈ পৰিব তো 15 হৰণ সৰি 1 divided by 15 1 divided by 15 হ'ব এইচচিএফ এই তিনিটা ফ্ৰেকশনৰ আপুনি নোট কৰি ৰাখিব মোক কোৱা কথাখিনি অথবা পাৰ্টিকুলাৰ পিডিএফটো আপুনি পাবই ডেসক্ৰিপচনত তাৰ পৰা আপুনি তা টুকা বনাব পাৰে নেক্সট কোৱেশ্চনটো লাইছো তো the product of two numbers দুটা সংখ্যাৰ গুণফল 4107 যদি এইচচিএফ এই সংখ্যাবোৰৰ ভিতৰত 37 হয় দুটা সংখ্যাৰ এলচিএম বিচাৰক তাৰ সেই দুটা সংখ্যাৰ এলচিএম বিচাৰক সময়ত কিছু বিসংগতি থাকিলে ক্ষমা কৰি দিব কাৰণ মই যেটো ট্ৰান্সলেচন হেতু মই গুগলৰ থ্ৰুদি কৰো গুগল ট্ৰান্সলেচন কৰো তো কিছু বিসংগতি হ'ব পাৰে তাৰ বাবে ক্ষমা প্ৰাৰ্থী আহক কোৱেশ্চনটো মই বুজাই দিম না অসমীয়াত বুজি পাই যাব আৰামত চিন্তা নাই তো product of two numbers এই কোৱেশ্চনটো কৰাৰ আগতে মই এটা কথা ক'ব গৈছো যে সদায় কি হয় দুটা সংখ্যাৰ পূৰণফল দুটা সংখ্যা যদি মই এটা সংখ্যা a আৰু এটা সংখ্যা b বুলি ধৰো দুটা সংখ্যাৰ পূৰণফল অৰ্থাৎ a মাল্টিপ্লাই b সদায় কি হয় সেই দুটা সংখ্যাৰ আৰু এবাৰ কও দুটা সংখ্যাৰ পূৰণফল সদায় সেই দুটা সংখ্যাৰ যেটো এলচিএম ওলাই এলচিএম আৰু সেই দুটা সংখ্যাৰে যদি যেটো এইচচিএফ ওলাই তাৰ গুণফলৰ সমান হয় এইচচিএফ ঠিক আছে দুটা সংখ্যাৰ গুণফল সদায় সেই সংখ্যা দুটাৰে এলচিএম আৰু এইচচিএফৰ গুণফলৰ সমান হয় এই কথাটো মনত ৰাখক আচ্ছা এই কথাটো প্ৰুফ কৰিব পাৰি বাট প্ৰুফ কৰিব যদি লাগে মই কৰি দিছো দুটা সংখ্যা যদি মই কি a আৰু b ধৰো এটা সংখ্যা মই a ধৰিছো এটা সংখ্যা b ধৰিছো ইটা চাব a আৰু b মই মাল্টিপ্লাই কৰো প্ৰথমতে
a আৰু b যদি মই মাল্টিপ্লাই কৰোঁ কি হ'ব ab হ'ব আৰু সদায় এলচিএম যিকোনো সংখ্যা দুটাৰ এলচিএম যদি কি থাকে মানে সিহঁতৰ যদি কমন কোনো ফেক্টৰ নাথাকে যেনেকৈ কমন ফেক্টৰৰ কথা মোক কি ক'লোঁ যদি 2 আৰু 4 থাকে হয় নে নহয় 4 কি আছে 2 কমন ফেক্টৰ আছে ইয়াতো 2 আছে ইয়াতো 2 আছে এই ক্ষেত্ৰত কি হৈ পৰে আপোনাৰ যিটো ডাঙৰ সংখ্যা সেইটো ধৰা হয় ইয়াৰ ক্ষেত্ৰত 4 ধৰা হয় আৰু যদি দুটা সংখ্যা এনেকুৱা থাকে যিটো কমন ফেক্টৰ একতকৈ বেছি নাথাকে মানে একে থাকিব 2 আৰু 3 2 আৰু 3 কি থাকিব কমন ফেক্টৰ মানে 2 গুণ 2 ঠিক আছে 3 গুণ 3 একে ডাঙৰ সংখ্যা যদি লয় আপুনি 7 আৰু 9 লৈছো তো 7 গুণ 7 9 গুণ 9 এই ক্ষেত্ৰত কমন 1 থাকিব এই ক্ষেত্ৰত কি হয় সেই সংখ্যা দুটাৰ পূৰণফলে কি হৈ পৰে এলচিএম হৈ পৰে হয়নে 9 7 গুণ 63 63 হ'ব এই ক্ষেত্ৰত এলচিএমটো ঠিক সেইদৰে a আৰু b একৰ বাহিৰে কি কোনো কমন ফেক্টৰ নাই তো a মাল্টিপ্লাই b কি হৈ পৰিব এলচিএম হৈ পৰিব আৰু HCF টো কি হয় সদায় ফেক্টৰৰ কি হয় কমন হাইয়েষ্ট কমন ফেক্টৰ তো এৰ সদায় a টো আমি কি লিখিব পাৰো a মাল্টিপ্লাই 1 হয়নে এক যিকোনো সংখ্যাৰ লগত মাল্টিপ্লাই হৈ থাকিব পাৰে বা যিকোনো এলফাবেটছ হোৱাটএভাৰ ঠিক আছে b টো b মাল্টিপ্লাই 1 তো আমি এই ক্ষেত্ৰত 1 টো কি ক'ব পাৰো HCF ল'ব পাৰো তো ab টো ab হৈ গ'ল নাই এনেকৈ আপুনি মনত ৰাখিব পাৰে তো এই বস্তুটো যিটো প্ৰাইম কনচেপ্ট এখিনি মনত ৰাখক যে দুটা সংখ্যাৰ পূৰণফল সদায় কি হয় সেই দুটা সংখ্যাৰ এলচিএম আৰু HCFৰ গুণফলৰ সমান হয় তো এই কোৱেশ্চনটো কি আছে কোৱেশ্চনটো আছিল যে আচ্ছা ঠিক আছে কোৱেশ্চনটো আছিল যে the product of two numbers is 4107 4107 অৰ্থাৎ দুটা সংখ্যাৰ পূৰণফল মানে a into b মই এটা যদি সংখ্যা a ধৰিছো এটা সংখ্যা b ধৰিছো দুটা সংখ্যাৰ পূৰণফল 4107 কাৰ সমান হ'ব if the HCF of this number is 37 LCM দিয়া আছে ধৰক LCM টো আমাক বাৰু দিয়া নাই then the find the LCM মানে LCM ওলাব দিছে LCM multiply HCF ৰ ঠাইত আমি কি বহাম 37 বহাম কাৰণ HCF আমাক দিয়া আছে এতিয়া আমি কি কৰিব পাৰো HCF টো অৰ্থাৎ 37 টো এইফালে মাল্টিপ্লাই আছে সেইফালে হলে হৰণ হৈ পৰিব তো 4107 divided by 37 equal LCM তো এটো হৰণ কৰিলে যেটো ৰিজাল্ট পাম হেতু কি হ'ব LCM হৈ পৰিব আশা কৰো বুজি পাইছে 417 divided by 37 তো 111 হ'ব সংখ্যা দুটাৰ এলচিএম আশা কৰো বুজি পাইছে নেক্সট কোৱেশ্চনটো আহিছো three numbers are in the ratio of 3 4 and 5 and their LCM is this their HCF is আচ্ছা তিনিটা সংখ্যা আছে তিনিটা নাম্বার আছে তিনিটা নাম্বাৰছৰ এলচিএম তিনিটা নাম্বাৰ আমাক কি আছে ৰেশিও দিয়া আছে ৰেশিও চেপ্টাৰটো যদি আপুনি পঢ়া নাই তেনে ৰেশিওটো মই এবাৰ শৰ্টলি কৈ দিও যে ৰেশিওটো সাধাৰণতে কি হয় যিকোনো সমান বস্তু যিকোনো সমান মাপৰ বস্তু বা যিকোনো সমান ইউনিটৰ বস্তুবিলাকক আপোনাৰ যেনেকৈ ধৰক কিলোগ্ৰাম তিনিটা প্ৰডাক্ট আছে যিটো ইউনিট ভ্যালু কিলোগ্ৰামতে আছে তো সেইকেইটাক আপুনি মানে ভাগ কৰাকে সমানে বা কিছু অংকত ভাগ কৰাকে ৰেশিও বুলি কোৱা হয় অনুপাতত কোৱা হয় কিবা এটা অনুপাতত ভাগ কৰাকে কিন্তু বস্তুটা ইউনিট কি হ'ব লাগিব সেম হ'ব লাগিব পানীক যদি মই ভাগ কৰিছো তেনে পানী হ'ব লাগিব লিটাৰ মানে লিটাৰে হ'ব লাগিব লিটাৰ আৰু কিলোগ্ৰামৰ মাজত কি হয় অনুপাত ওলাব নোৱাৰে হেতু কথা যাৰ যেটো মানে প্ৰাইম কনসেপ্ট হয় হেতু হৈছে ৰেশিওৰ প্ৰাইম কনসেপ্ট এটা তো এই কোৱেশ্চনটো কি কৈছে যে আমাক তিনিটা সংখ্যা দিছে তিনিটা সংখ্যা এটা সংখ্যা 3 4 and 5 তিনিটা সংখ্যাকে এই অনুপাতত ভাগ কৰা হৈছে তো 3 4 and 5 এটো কি এটা অনুপাতক ভ্যালুৱে হয় মানে ৰেশিও ভ্যালু হয় ইয়াক আমি কি কৰিব নোৱাৰো ইয়াক আমি একচুয়াল ভ্যালু হিচাপে ধৰিব নোৱাৰো তো 3 4 5 ক আমি কি কৰি লিখিব পাৰিম 3x 4x বা 5x বুলি ধৰি লৈছো তিনিটা সংখ্যা 3x 4x আৰু 5x হিচাপে ধৰি লৈছো এতিয়া আমাক কৈছে এলচিএম মানে এলচিএম দিয়া হৈছে 2400 3 4 আৰু 5 ৰ এলচিএম কি হ'ব যেহেতু কোনো কমন নাই তো 5 4 গুণ 20 20 3 গুণ
5 4 গুণ 20 20 3 গুণ কি হয় 60 হ'ব তো 60x হ'ব এই তিনিটা সংখ্যাৰে এলচিয়াম কেনেকৈ ওলালো মই একবাৰ লিখি দিওঁ 3 4 5 তিনিটা কৰিলে 1 4 তো এইকেইটা মাল্টিপ্লাই কৰিলো 5 4 গুণ 20 20 3 গুণ 60 এই ক্ষেত্ৰত 60 পাই গ'লো 60x ইকুৱেল 2400 60 টো ইফালে পূৰণ হৈ আছে সিফালে হ'লে কি হ'ব হৰণ হ'ব তো হৰণ কৰিলে 6 4 গুণ 24 অৰ্থাৎ x ৰ মান কি হ'ব 40 হ'ব এতিয়া আমাক ওলাব দিছিল HCF চাওক 3x 4x আৰু 5x তিনিৰ যিটো উৎপাদক তিনিৰ উৎপাদক কি হয় 3 গুণ 3 4 উৎপাদক 4 গুণ 4 5 ৰ উৎপাদক 5 গুণ 5 তো কমন কি আছে 1 আছে x ৰ ভ্যালু যদি 40 হয় তো 1x ৰ ভ্যালু কি হ'ব 40 হ'ব আশা কৰো বুজি পাইছে তো 40 হ'ব ইয়াৰ HCF next question to লাইছো the LCM of two numbers is 24 and their HCF is x acha if the sum of number is 20 and the difference is 8 then find the value of x so দুটা সংখ্যা এটা ধৰিছো x আৰু আনটা ধৰিছিলো y x plus y মই অসমে তাৰ পৰা পঢ়ো দুটা সংখ্যাৰ এলচিয়াম আছে 24 আৰু সিহঁতৰ HCF হৈছে x যদি সংখ্যাবোৰৰ যোগফল 20 হয় আৰু সিহঁতৰ পাৰ্থক্য 8 হয় তেন্তে x ৰ মান বিচাৰক প্ৰথমতে আমি কি কৰিম সংখ্যা দুটা উলাই লম কোন দুটা সংখ্যা হয় তাৰ পিছত আমি HCF উলাব পাৰিম সেই ফৰ্মুলাটো ব্যৱহাৰ কৰি ফেলে তো আমাক দিয়া আছে যে এটা সংখ্যা দুটা সংখ্যাৰ যোগফল x plus y মই এটা সংখ্যা x আন এটা সংখ্যা y বুলি ধৰি লৈছো তো x plus y ইকুৱেল কিমান হ'ব 20 হ'ব আৰু সেই দুটা সংখ্যাৰ পাৰ্থক্য অৰ্থাৎ x minus y ইকুৱেল 8 হ'ব ইয়াৰ পৰা আমি দুটা সমীকৰণ পালো এটা পাইছো 1 এটা পাইছো 2 এই দুটা সমীকৰণ যে আমি মাইনাস কৰো প্ৰথম সমীকৰণৰ পৰা সেকেন্ড সমীকৰণটো আমি বিয়োগ কৰি দিলে কি পাম বিয়োগ আচ্ছা সৰি বিয়োগ নকৰো বাৰু বিয়োগ কৰিলে হয় কিন্তু প্লাস কৰিছে তেতিয়া সহজ বেছি হ'ব প্লাস কৰিলো তো প্লাস কৰিলে কি হ'ল 2x হ'ল আৰু ইয়াতে প্লাস আছে মাইনাস আছে হয়নে এটো কি হ'ব 0 হৈ যাব কোনো ভ্যালু নাথাকিব তাৰ পিছত 20 plus 8 অৰ্থাৎ 28 হৈ গ'ল x equal 28/2 x ৰ মান কি পালো আমি 14 পালো x ৰ মান পালো 14 আৰু 14 টো আপুনি ইয়াতে বহাই ফেলে কৰিব পাৰি ইয়াতে বহাই ফেলে কৰিব পাৰি মই ইয়াতে লিখি দিছো তো যদি মই x plus y 20 আৰু x ৰ ঠাইত 14 বহাও plus y equal 20 তো 14 টো এফালে পজিটিভ থাকিলে এফালে মাইনাস হৈ যাব অৰ্থাৎ y ৰ মান কি পাম আমি 6 পাম তো x ৰ মান কি পাইছিলো 14 আৰু y ৰ মান 6 পাইছিলো then find the value of x এতিয়া 14 আৰু 6 ৰ মাজত x এই x টো সাধাৰণতে কি হয় x টো হয় এই দুটা সংখ্যাৰে HCF তো 14 আৰু 6 ৰ হাইয়েস্ট কমন ফ্যাক্টৰ কি হ'ব হাইয়েস্ট 2 আহিব ইয়াতো 2 আহিব 2 হ'ব x ৰ মান আশা কৰো বুজি পাইছে নেক্সট লাষ্ট কোৱেশ্চন আজি সেশনটোৰ আৰু খুব ভাল কোৱেশ্চন এটা যেটো কোৱেশ্চন আহিব পাৰে কাৰণ ইয়াত এলচিএম ব্যৱহাৰ কৰা হৈছে 6টা ঘন্টা আছে একেলগে বাজে আৰু ক্ৰমে 2 4 6 8 আৰু 10 আৰু 12 সেকেন্ডৰ ব্যৱধানত বাজে 30 মিনিটত কিমান বাৰ একেলগে 6টা ঘন্টা বাজিব অৰ্থাৎ মই যদি 6টা কিটো মানে বেল ৰাখিছো ধৰক এটা দুটা তিনিটা চাৰিটা 5 6টা আৰু এই 6টা যেটো বেল এই 6টা বেল কি হয় একে টাইমতে বাজে ৰাতিপুৱা ধৰক 9টা বজাত বাজে একে টাইমতে বাজে আৰু প্ৰত্যেকটো বেলে কিছু কিছু ব্যৱধানত বাজে অৰ্থাৎ এক নম্বৰ বেলটোৱে কি হয় 2 মিনিট 2 সেকেন্ড পিছত আৰু এবাৰ বাজে ঠিক আছে 2 নম্বৰ বেলটো 4 সেকেন্ড পিছত 3 নম্বৰ বেলটো 6 সেকেন্ড পিছত এনেকে যেটো দিয়া আছে সেই অনুযায়ী বাজে এতিয়া আমাক সুধিছে যে 30 মিনিটলৈ এটোটো আমি 9টা বাজিব দিছে 9:30 লৈ কিমান বাৰ হ'ব যে সিহঁতে একেলগে বাজিব এবাৰটো 9টাত বাজিছে একেলগে আৰু 30 মিনিটৰ ভিতৰত সিহঁতে কিমান বাৰ একেলগে বাজিব তো হেতু কৰিবলৈ কি কৰিব লাগে লিষ্ট কৰিব লাগে হয়নে লিষ্ট কমন ফ্যাক্টৰ লিষ্ট কমন মাল্টিপলস এলচিএম যদি আমি উলাও
তাহলে আমি গম পাম যে 30 মিনিটেৰ ভিতৰত কিমান বাৰ সিহঁতে ৰিপিট কৰিব একেলগে বাজিব তো 2 4 6 8 10 12 আমি কি কৰো এলসিএম ওলাও আচ্ছা 2 4 6 8 10 আৰু 12 যদি মই এলসিএম ওলাও 2 ৰে 1 3 ৰে 2 3 ৰে কৰিলে 1 1 2 সেটো 1 হ'ব সৰি আৰু নেক্সট থাকিব 5 5 ৰে কৰিলে 1 হৈ গল তো 2 দুগুণ 4 4 3 গুণ 12 12 দুগুণ 24 24 5 গুণ কি হয় 24 5 গুণ 120 হয় তো 120 মানে 120 সেকেন্ডৰ মুৰে মুৰে সেকেন্ডত আছে 120 সেকেন্ডৰ মুৰে মুৰে এটা 30 মিনিটত কিমান সেকেন্ড থাকে 30 মাল্টিপ্লাই 6 হয়নে 6 3 গুণ 18 অৰ্থাৎ 1800 ইমান সেকেন্ড থাকে তো 120 সেকেন্ডৰ মুৰে মুৰে কি হ'ব বেলবিলাকে একেলগে বাজিব তো মই যদি 1800 ৰ লগত 120 টো কি কৰো হৰণ কৰি দিও তো মই উলাব পাৰিম যে 30 মিনিটত কিমান বাৰ সিহঁতে বাজিব তো এটো শূন্য কাটা গল 6 ৰে কাটিলে 6 3 গুণ 6 2 তো 15 অৰ্থাৎ সিহঁতে 30 মিনিটত 15 বাৰ একেলগে বাজিব আশা কৰো কোৱেশ্চনটো বুজি পাইছে ভাল কোৱেশ্চন আছিল ইয়াতে 6টা পেলৰ কথা কৈছে কিন্তু তাতে 3টা থাকিব হয়তো 4টা থাকিব ম্যাক্সিমাম